এইখিনিত বিভিন্ন কাউন্ট্রিৰ বিভিন্ন কাৰেন্সি অৰ্থাৎ মুদ্ৰা আৰু নোট ৰখা হৈছে। তো আমি চাবলৈ চেষ্টা কৰিম এইবিলাক কেনেকুৱা। ইয়াৰ পৰা আৰম্ভ কৰোঁ। এইটো কি আছিল? এইটো হ'ল নেপালৰ 10 এইটো ৰুপিজ। নেপালৰ 10 ৰুপিজ ৰুপিজ বুলি কোৱা হয়। অঁ, তাতে হয়। ৰুপিজ, আমাৰ ইয়াতে ৰুপিজ। এইটো হ'ল ইণ্ডিয়ান 10 ৰুপিজ। 10 ৰুপিজ ইণ্ডিয়ান 2 ৰুপিজ। অঁ। ইণ্ডিয়ান 2 ৰুপিজ চেম হয়। ইণ্ডিয়ান 2 ৰুপিজ কিন্তু ডিফাৰেঞ্চটো বেলেগ আৰু বেলেগ হয়। ইণ্ডিয়ান 1 ৰুপি আগৰ সময়ত তেনেকুৱা আছিল। ইণ্ডিয়ান 1 আৰু ৰুপি ইণ্ডিয়ান 5 ৰুপি ৰুপিজ বৰ্তমান দেখা পোৱা নাযায়। নেক্সট ইণ্ডিয়ান 1 ৰুপি দেখালোঁ। হয়। তাৰপিছত এইটো ৰয়েল ভূটানৰ 1 কি বুলি কয়, মই ভূটানৰ নাজানো। 1 ৰুপি 1 ৰুপি লিখা নোট আছে, ৰুপি নহয় অঁ, লিখা আছে, কিবা এইটো মই নাজানো দিয়ক। আচ্ছা। আৰু এই এটা 10 ৰুপি ভূটানৰ 10 ৰুপিজ 10 ৰুপিজ নহয় দিয়ক, বেলেগ। অঁ, তাৰপিছত ভাৰতীয় ৰুপি এইটো 1 ৰুপি 1 ৰুপি 10 ৰুপি ভাৰতীয়। আৰু 50 ৰুপিটো চাওক, এইটো বঢ়িয়া আছিল আগৰ দিনত, বেলেগ বেলেগ মানে দেখা যায় আছে। চাইও ভাল লাগে ন? চাইও ভাল লাগে, ডাঙৰ ডাঙৰ আছে নোটখন। এইটো হ'ল ইণ্ডিয়ান, সকলো ইণ্ডিয়ান হয়। আৰু এইকেইটা হ'ল ভাৰতীয় স্থায়ী ভূটানী। ভূটানৰ 5 টকীয়া নোট।